প্ৰকাশ পালে নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইট নীলডনৰ গল্প সংকলন লুৱাটুং। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ চাক্ষুষ বৰ্ণনাৰ লগতে নানা অভিজ্ঞতাৰ 20টা কাহিনী সন্নিৱিষ্ট কৰা হৈছে এই গ্ৰন্থখনত। গ্ৰন্থখন মুকলি কৰে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাহিৰ হুছেইনে। কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈ, নিউজ এডিটৰ মনজিত ৰাজ কোঁৱৰ আৰু সাংবাদিক লেখক পংকজ কুমাৰ দত্তই। বাক্যই প্ৰকাশ কৰা এই গ্ৰন্থখনৰ পৰিৱেশক MR পাব্লিকেশ্যনছ। গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি ল'ব বুলি আশাবাদী লুইট নীলডন। আমাৰ সতীৰ্থ লুইট নীলডন, তেখেত এগৰাকী জ্যেষ্ঠ সাংবাদিক। লুৱাডুং এটা শ্বৰ্ট ষ্টৰী, চুটি গল্পৰ এটা কম্পাইলেশ্যন, 20টা গল্প আছে। তেওঁৰ এইটো দ্বিতীয় প্ৰয়াস। তেওঁ আগতেও এখন গ্ৰন্থ তেওঁৰ উন্মোচন হৈছিলে, যথেষ্ট সঁহাৰি পাইছিলে। আৰু এইবিলাক একচুৱেলি এটা সঁচা কাহিনী, কাৰণ মই চাইছোঁ যে ৰক্তাক্ত পেহেলগামত 4 দিন লুইট নীলডন নিউজ লাইভৰ হৈ পেহেলগামলৈ গৈছিল আৰু তাৰ পৰা তেওঁ আই উইটনেছ কাভাৰেজ কৰিছিলে। তো মই ভাবোঁ যে পাঠকে ভাল পাব। প্ৰথম কথা, কিতাপখনৰ নামটোৱে সকলোকে আকৰ্ষণ কৰিব, লুৱাডুং। আৰু মই লুইটক সুধিছিলোঁ, লুৱাডুং লুইটৰ জন্মস্থান দেৰগাঁৱৰ এখন জান, এই জানৰ নামত কৰিছে। লুইট এনে খুব অনুভূতিশীল ব্যক্তি আৰু সাংবাদিক হিচাপে সকলোৱে চিনি পায়। ইয়াৰ আগতে এখন উপন্যাস তেওঁ ৰচনা কৰিছে। আৰু যিহেতু তেওঁ অনুভূতিশীল আৰু তেওঁ কলম খুব, মানে মই কওঁ যে খুব শানিত কলম বুলি যিটো কোৱা হয়, লুইটৰ সেই কলম আছে। আগতে তেওঁ ছপা মাধ্যমৰ পৰা অহা, লিখাত তেওঁ খুব ভাল। লুৱাডুং প্ৰকৃততে এটা গল্প সংকলন, যদিও এই গল্প সংকলন ইয়াত ৰক্তাক্ত পেহেলগামৰ কথা আছে। আমি নিউজ লাইভৰ পৰা গৈছিলোঁ, 4 দিন আছিলোঁ। তাত যে চাক্ষুষ অভিজ্ঞতা হৈছিল আছে। আৰু এই গল্প সংকলনখনত এনেকুৱা কিছুমান গল্প আছে যিখিনি মই অভিজ্ঞতাৰ পৰা লিখিছোঁ। কিছুমান এনেকুৱা গল্প আছে যিখিনি গল্পৰ চৰিত্ৰসমূহ এতিয়াও জীৱিত। এই গুৱাহাটীতেই হওক বা মই নিজে দেৰগাঁৱত যেতিয়া আছিলোঁ, তেতিয়া বহু মানুহক লগ পাইছিলোঁ। তেনেকুৱা চৰিত্ৰক লৈ লিখা হৈছে। গ্ৰন্থমেলাত এইখন উপলব্ধ হ'ব। আৰু মোৰ প্ৰথমখন আছিল নিসংগতাৰ শেষত, সেইখন এখন উপন্যাস আছিল। আৰু এইখন দ্বিতীয় প্ৰয়াস, গতিকে আশা কৰোঁ পাঠকে আদৰি ল'ব। আৰু লুৱাডুং গল্পখনত মিক্স পাব, অভিজ্ঞতা আছে, ক'ৰবাত ছাটায়াৰ আছে, ক'ৰবাত মানুহৰ দুখ কষ্ট আছে, সংগ্ৰাম আছে, সকলোৰে এই কৰা হৈছে। আৰু সত্যজিৎ নাথ বাক্য প্ৰকাশন, তেখেতৰ শিৱসাগৰৰ, তেওঁলোকে কৰিছে। লুৱাডুং লেখক সাংবাদিক লুইট নীলডনৰ এখন গল্পৰ সংকলন হয়। কিন্তু লুৱাডুং আচলতে নামটোৱে বৰ ব্যতিক্ৰম আৰু নামটোৱে অভিনৱত সৃষ্টি কৰিছে। আৰু নামটোৰ বাবে কিতাপখনৰ যি চাহিদা বৃদ্ধি পাব বুলি আশা কৰিছোঁ। আৰু ইয়াত যিটো ৰক্তাক্ত পেহেলগামৰ যি ভ্ৰমণৰ কথা আছে, পেহেলগামৰ ভ্ৰমণৰ বাস্তৱ ইয়াত বিশ্লেষণ আগবঢ়াইছে। এখন জীয়া বাস্তৱৰ ছবি ফুটি আমি আশা কৰিম। আজিৰ পৰা যিহেতু গ্ৰন্থখন বজাৰত মুকলি হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা গ্ৰন্থমেলাসমূহত পাঠকে আগ্ৰহেৰে সংগ্ৰহ কৰিব পাৰিব লুৱাডুং।